নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ২৬ জেঠ ১০ জুন বুধবাৰ ২০২৬। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ আঘাত প্ৰাপ্তি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো বাহিৰলৈ ওলাই যাওঁতে বা ঘৰত থাকিলেও সাৱধানেৰে থাকিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অকস্মাত আঘাত প্ৰাপ্তিৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ হঠাৎ শ্ৰীবৃদ্ধি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নাম যশ বা তেনেকুৱা ধৰণৰ যিকোনো কৰ্মক্ষেত্ৰতে নিজৰ সন্মান বৃদ্ধি হোৱাৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ অপমানৰ যোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সকলোৰে লগত কথা পাতোঁতে বা কৰ্মস্থলীত সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মিছা অপমানৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ হঠাৎ উন্নতি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত হঠাতে পদোন্নতি বা যিকোনো ধৰণৰ সন্মান প্ৰাপ্তিৰ যোগে দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশিৰ অকস্মাত বিপদ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ হঠাতে যিকোনো ধৰণৰ সৰু সুৰা বিপদ আহিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ সন্তানৰ পীড়া। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ সন্তানৰ যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সন্তানৰ বেমাৰ আজাৰ হোৱাৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ সৰ্বকাৰ্যত কৃতিত্ব। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কাম কৰিম বুলি ভাবি থাকিলে সেই কাম কৰিব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সকলো কামতে সিদ্ধি লাভ কৰাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অস্থিৰ চিত্ত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কাম কৰাৰ আগতে নিজৰ মনৰ চঞ্চলতা দূৰ কৰি মনটো দৃঢ় কৰিহে কামত আগবাঢ়িব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মনৰ অস্থিৰতাৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশি পিতৃৰ কষ্ট। ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ পিতৃৰ প্ৰতি বিশেষ ধ্যান দিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ পিতৃয়ে শাৰীৰিক আৰু মানসিকভাৱে কষ্টৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ অৰ্থ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ধন বা টকা পইচা পাবলৈ সক্ষম হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বন্ধু বিচ্ছেদৰ শংকা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধু বান্ধৱীৰ লগত কথা পাতোঁতে সাৱধানেৰে পাতিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ বন্ধু বিচ্ছেদৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশি সাহিত্য সেৱাত ব্ৰতী। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰতে ব্যস্ততাৰে পাৰ হ'ব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।